নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱীসকল আজি আপোনালোকলৈ লৈ আহিছো আসাম পুলিচ ভৰ্তি পৰীক্ষা এছএছসি জিডি কনষ্টেবল ভৰ্তি পৰীক্ষা ও অসম চৰকাৰৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। তো বন্ধু-বান্ধৱীসকল আমি আশা কৰো নিশ্চয় আপোনালোকে জিকে অৰ্থাৎ জেনাৰেল নলেজৰ প্ৰশ্ন উত্তৰসমূহ এই আমাৰ চেনেলৰ মাধ্যমেৰে আপোনালোকে যদি চাই এইখিনি যথেষ্ট হ'ব। তো আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে ভাল কমেন্ট বা বেয়া কমেন্ট হওক লাইক বা ডিসলাইক হওক কৰিবলৈ নাপাহৰিব। তো পলম নকৰাকৈ সোনকালে আমি ভিডিঅ'টোৰ মাজলৈ যাব বিচাৰিছো। আজি প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতৰ মিসাইল মেন বুলি কাক কোৱা হয়? ইয়াৰে আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে আমাক কমেন্টত জনাব। নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন আছিল বুলি সুধিছে। ইয়াৰে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অজন্তা নেওগ। অজন্তা নেওগ হৈছে অসমৰ প্ৰথম বিত্তমন্ত্ৰী। তাৰ পিছৰ প্ৰশ্নটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল? ইয়াৰে আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি সৰ্বপল্লী ৰাধাকৃষ্ণ। সৰ্বপল্লী ৰাধাকৃষ্ণই বিষ্ণুপ্ৰসাদক কলাগুৰু উপাধি প্ৰদান কৰিছিল। নেক্সট কোৱেশ্চন কেতিয়া গুৱাহাটী চাহ নিগম কেন্দ্ৰ স্থাপন কৰা হৈছিল? ইয়াৰে আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1970। 1970 চনত গুৱাহাটী চাহ নিগম কেন্দ্ৰ স্থাপন কৰা হৈছিল। নেক্সট কোৱেশ্চন শংকৰদেৱে লিখা গীতসমূহক কি বুলি কোৱা হয়? অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি বৰগীত। শংকৰদেৱে লিখা গীতসমূহক বৰগীত বুলি কোৱা হয়। নেক্সট কোৱেশ্চন সিটি অফ জয় বুলি ভাৰতৰ কোনখন চহৰক কোৱা হয়? ইয়াৰে আমাৰ অপচন চাৰিটা দিয়া আছে। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি মুম্বাই। মুম্বাইক ভাৰতৰ সিটি অফ জয় বুলি কোৱা হয়। নেক্সট কোৱেশ্চন কোনে ডিভাইন কমেডি ৰচনা কৰিছিল বুলি সুধিছে। ইয়াৰে আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ডান্তে। ডান্তে ডিভাইন কমেডি ৰচনা কৰিছিল। নেক্সট কোৱেশ্চন কোনখন ৰাজ্যত গংগোত্ৰী মন্দিৰ আছে? ইয়াৰে আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি উত্তৰাখণ্ড। উত্তৰাখণ্ডত গংগোত্ৰী মন্দিৰ আছে। নেক্সট কোৱেশ্চন কাগজ বা ফুল গ্ৰন্থখনৰ লিখক কোন? এই আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অমৃতা প্ৰীতম। অমৃতা প্ৰীতম হৈছে কাগজ বা ফুল গ্ৰন্থখনৰ লিখক। নেক্সট কোৱেশ্চন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত আছে বুলি সুধিছে। ইয়াৰে আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি গুৱাহাটী। গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতীয় বিমানবন্দৰ অৱস্থিত। নেক্সট কোৱেশ্চন অষ্টৰাগ উপন্যাসখনৰ লিখক কোন? ইয়াৰে আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই হৈছে অষ্টৰাগ উপন্যাসখনৰ লিখক। এতিয়া আমি আহিছো নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে নয়নমণি শইকীয়া কোনবিধ খেলৰ লগত জড়িত? আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ লন টেনিছ। লন টেনিছৰ লগত নয়নমণি শইকীয়া জড়িত। নেক্সট কুৱেশ্যন ইডেন গাৰ্ডেন ষ্টেডিয়াম কোনখন চহৰত আছে? এতিয়া আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ কলকাতা। কলকাতাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন অৱস্থিত। নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ দক্ষিণত থকা মহাদেশখনৰ নাম কি? আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকা হৈছে বিশ্বৰ আটাইতকৈ দক্ষিণত থকা মহাদেশ। নেক্সট কুৱেশ্যন আজান পীৰৰ দৰগাহ ক'ত আছে? এতিয়া আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ শিৱসাগৰ। শিৱসাগৰত আজান পীৰৰ দৰগাহ আছে। নেক্সট কুৱেশ্যন হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? এতিয়া আমাৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে
অপশন বি 2018 চনত হিমা দাসে অৰ্জুন বঁটা লাভ কৰে নেক্সট কোৱেশ্চন কোনখন দেশে সৰ্বাধিক চেনি উৎপাদন কৰে ইয়াতে আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন বি ভাৰতবৰ্ষই সৰ্বাধিক চেনি উৎপাদন কৰে নেক্সট কোৱেশ্চন 2018 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হৈছিল অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন ডি ৰাছিয়া 2018 চনত ফিফা বিশ্বকাপ ৰাছিয়াত অনুষ্ঠিত হয় নেক্সট কোৱেশ্চন হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি ইয়াতে আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন ডি শিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম নেক্সট কোৱেশ্চন দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল ইয়াতে আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন এ 1959 চনত দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন ৰঞ্জি ট্ৰফি কি খেলৰ লগত জড়িত এতিয়া আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন এ ক্ৰিকেট ৰঞ্জি ট্ৰফি খেল ক্ৰিকেট খেলৰ লগত জড়িত নেক্সট কোৱেশ্চন অল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল এতিয়া আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন সি 1959 চনত অল ইণ্ডিয়া লিমিটেড গঠন কৰা হয় নেক্সট কোৱেশ্চন 2023 চনৰ এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল এতিয়া আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন সি চীন দেশত 2023 চনৰ এছিয়ান গেম অনুষ্ঠিত হয় নেক্সট কোৱেশ্চন লোটাছ মন্দিৰ ক'ত আছে বুলি সুধিছে এতিয়া আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন ডি নতুন দিল্লীত লোটাছ মন্দিৰ আছে নেক্সট কোৱেশ্চন অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল বুলি সুধিছে এতিয়া আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন এ বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী নেক্সট কোৱেশ্চন অসমীয়া বোলছবিৰ প্ৰথম মহিলা পৰিচালকগৰাকীৰ নাম কি এতিয়া আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন ডি সুপ্ৰভা দেৱী হৈছে অসমীয়া বোলছবিৰ প্ৰথম মহিলা পৰিচালক নেক্সট কোৱেশ্চন কোনখন দেশে এছিয়া কাপ 2023 ত জয়লাভ কৰিছিল ইয়াতে অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন বি ভাৰতবৰ্ষই 2023 চনৰ এছিয়ান কাপত জয়লাভ কৰিছিল নেক্সট কোৱেশ্চন অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন ইয়াতে আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন সি নিৰুপমা বৰগোহাঁই হৈছে অভিযাত্ৰী উপন্যাসখনৰ লেখক নেক্সট কোৱেশ্চন বাইবেল কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াতে আমাৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আত্মাৰাম শৰ্মাই বাইবেলখনক অসমীয়ালৈ অনুবাদ কৰিছিল